আসসালামু আলাইকুম নমস্কাৰ মই শাহিদ আপুনি চাই আছে এটা ইউনিক অসমীয়া আজিৰ এই ভিডিঅ'ত মই আপোনালোকৰ সৈতে আলোচনা কৰিম বাইহাটা চাৰিআলি বিএড কলেজৰ 2023-24 বৰ্ষৰ বিএড ফাৰ্ষ্ট ইয়েৰৰ এডমিশ্যনৰ বিষয়ে ইতিমধ্যে বাইহাটা চাৰিআলি বিএড কলেজৰ ফালৰ পৰা 2023-24 বৰ্ষৰ বিএড এডমিশ্যনৰ নটিফিকেশ্যন পাব্লিছ কৰিছে গতিকে সেই সম্বন্ধে আলোচনা কৰিবলৈ যোৱাৰ আগতে মই আপোনালোকক অনুৰোধ জনাম যদি আপুনি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে এতিয়াই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক যাতে মই আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যন পাই যায় আৰু সৰ্বপ্ৰথম মোৰ চেনেলৰ ভিডিঅ'বিলাক আপোনালোকে চাব পাৰে এতিয়া হওক কোনো সময় নষ্ট নকৰাকৈ আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ প্ৰথমতে আপোনালোকক বাইহাটা চাৰিআলি বিএড কলেজৰ যি বিএডৰ এডমিশ্যনৰ নটিচ সেইখন দেখুৱাই ল'ম আৰু তাতে কি কি লিখিছে সেইখিনি এইটো ভিডিঅ'ত ধুনীয়াকৈ আলোচনা কৰিম গতিকে ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ চাই থাকিব ইয়াতে আপোনালোকে পাব নিউজ এণ্ড ইভেণ্টছ নটিচ ৰিগাৰ্ডিং বিএড এডমিশ্যন দেখা পাইছে তাতে ক্লিক কৰিলে আপোনালোকে 2023-24 বৰ্ষৰ নটিচখন ইয়াতে পাই যাব ইয়াতে লিখিছে দিছ ইজ ফৰ ইনফৰমেশ্যন টু অল কনচাৰ্ণ ডেট দ্য ইছ্যু এণ্ড ছাবমিশ্যন অফ ফৰ্মছ অফলাইন মোড ফৰ কাউন্সেলিং এণ্ড এডমিশ্যন ইন টু 2-year বিএড কোৰ্ছ ফৰ দ্য ছেশ্যন 2023-25 ইজ এজ ফলছ অৰ্থাৎ 2023 পৰা 25 ভিতৰত যিসকলে বিএড পঢ়িম বুলি ভাবিছে তেওঁলোকৰ বিএড এডমিশ্যনৰ ফৰ্ম ফিলআপ চলি আছে আৰু অফলাইন মোডত চলিছে বুলি ইয়াতে কোৱা হৈছে ইয়াতে চাওক ইছ্যু এণ্ড ছাবমিশ্যন অফ ফৰ্মসমূহ কেতিয়া ইছ্যু কৰিব আৰু কেতিয়া ছাবমিট কৰিব পাৰিব 3 দিন টাইম দিয়া হৈছে 1 ছেপ্টেম্বৰ অৰ্থাৎ আজিৰ দিনটো গ'ল কালি অৰ্থাৎ 2 ছেপ্টেম্বৰ আৰু 5 ছেপ্টেম্বৰ এই 3 দিন আপোনালোকে ফৰ্মসমূহ কালেক্ট কৰিব পাৰে আৰু ছাবমিট কৰিব পাৰে ইয়াতে হয়তো তেওঁলোকে ইছ্যু বুজাইছে আপোনালোকৰ 1 ছেপ্টেম্বৰ আৰু 2 ছেপ্টেম্বৰ এই দুদিন হয়তো ইছ্যু কৰিব আৰু 5 ছেপ্টেম্বৰ তাৰিখে তেওঁলোকে জমা ল'ব চাগে এনেকৈ দিছে আৰু তাৰপিছত ইয়াতে দিছে পাব্লিকেশ্যন অফ মেৰিট লিষ্ট কোনদিনা পাব্লিছ কৰিব ইয়াতে ডেটটো দিয়া নাই দিছে উইল বি নটিফাইড লেটাৰ অন এট কলেজ ৱেবছাইট এইটো ৱেবছাইটত আপোনালোকে পাই যাব আপোনালোকে ডেছক্ৰিপশ্যন বক্সতো লিংক পাই যাব নহ'লে মোক টেলিগ্ৰামত মেছেজ দিলেও তাতে আপোনালোকক লিংকটো দি দিম আৰু কলেজ নটিচ বৰ্ডত দিব তাৰপিছত কাউন্সেলিং এডমিশ্যন ডেট উইল বি নটিফাইড লেটাৰ অন এডমিশ্যনৰ ডেটো পৰৱৰ্তী সময়ত জনাই দিব কলেজৰ ৱেবছাইটত নটিচ বৰ্ডত আপোনালোকে ৱেবছাইটৰ লিংকটো মোৰ টেলিগ্ৰাম গ্ৰুপত মেছেজ দিলেও তাতে দি দিম নাইবা ডেছক্ৰিপশ্যন বক্সতো পাই যাব তাৰপিছত কৈছে কেণ্ডিডেটছ আৰ ৰিকুৱেষ্টেড টু ছাবমিট দ্য ফলোয়িং ডকুমেণ্টছ এট দ্য টাইম অফ ছাবমিশ্যন অফ ফৰ্মছ যেতিয়া ছাবমিট কৰিব এইকেইটা ডকুমেণ্টছ আপোনালোকে দিব লাগিব জিঅ' বিএড এণ্ট্ৰেঞ্চ এক্সামৰ এডমিট কাৰ্ড তাৰপিছত জিঅ' বিএড এণ্ট্ৰেঞ্চ এক্সামৰ যিখন পেজত আপোনাৰ নাম আছে সেইটো পেজৰ প্ৰিণ্ট আউট কালি আপোনালোকে নিশ্চয় গুৱাহাটী ইউনিভাৰ্চিটি বিএড এণ্ট্ৰেঞ্চ এক্সামৰ ফাইনেল মেৰিট লিষ্ট পাইছে আৰু সেই ফাইনেল মেৰিট লিষ্টৰ যিটো পেজত আপোনাৰ নাম আছে সেইটো পেজ প্ৰিণ্ট আউট কৰি আপোনাৰ নামটো টিক মাৰ্ক কৰি দি দিব লাগিব তাৰপিছত গ্ৰেজুৱেশ্যনৰ আপোনাৰ মাৰ্কশ্বিট আৰু চাৰ্টিফিকেটবিলাকৰ জেৰক্স কপি পোষ্ট গ্ৰেজুৱেশ্যন যদি কৰিছে তাৰে মাৰ্কশ্বিট আৰু চাৰ্টিফিকেটবিলাকৰ জেৰক্স কপি লগতে যদি কোনো কেটাগৰীত আপোনালোকে এপ্লাই কৰে SC ST OBC MOBC EWS PWD এইবিলাকত এপ্লাই কৰিলে সেইবিলাকৰ চাৰ্টিফিকেটৰ ফটোকপি দিব লাগিব অৰ্থাৎ জেৰক্স কপি দিব লাগিব যদি গুৱাহাটী ইউনিভাৰ্চিটিৰ কেণ্ডিডেট হয় তেতিয়াহ'লে গুৱাহাটী ইউনিভাৰ্চিটিৰ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটখন দিব লাগিব তো এইখিনি ইয়াতে উল্লেখ কৰা হৈছিলে আপোনালোকক সেইখিনি জনালোঁ ইয়াৰ পিছতো যদি কিবা জানিবলগীয়া থাকে আপোনালোকে এইটো ভিডিঅ'ৰ কমেণ্ট কৰি জনাব পাৰে নাইবা এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত দিয়া যি টেলিগ্ৰাম গ্ৰুপ আৰু টেলিগ্ৰাম চেনেলৰ লিংক আছে তাতে জইন হৈ আপোনালোকে তাতেও আপোনাৰ কুৱেশ্যনটো পোষ্ট কৰিব পাৰে মই তাতেও আপোনালোকক ৰিপ্লাই দিবলৈ চেষ্টা কৰিম লগতে মোৰ ছ'চিয়েল মিডিয়া হেণ্ডেলছসমূহৰ লিংক ডেছক্ৰিপশ্যন বক্সত পাব তাৰ পৰা মোৰ সৈতে কথা পাতিব পাৰিব গতিকে ভিডিঅ'টো যিসকলে শেষলৈ চালে সিহঁতক বহুত বহুত ধন্যবাদ যিসকলে চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই নাইবা পোনপ্ৰথমবাৰৰ বাবে মোৰ চেনেলৰ ভিডিঅ'বিলাক চাই আছে তেওঁলোককো অনুৰোধ জনাম যাতে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি লয় কাৰণ মই আগলৈ এনেকুৱা ধৰণৰ এডমিশ্যন সম্বন্ধীয় বিভিন্ন ধৰণৰ আপডেটছবিলাক দি থাকিম আৰু আপুনি যদি মিছ নকৰাকৈ প্ৰতিটো ভিডিঅ' চাব পাৰে তাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জয় অসম জয় হিন্দ